দুলীয়াজানৰ ৰাজপথ কপালে অইল ডিলিং এণ্ড প্ৰডাকশ্যনৰ ৱাৰ্কাৰ্ছ ইউনিয়নৰ কৰ্মকৰ্তাই 17 মাৰ্চ দেওবাৰে অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ নৱৰত্ন সন্মানেৰে সন্মানিত একমাত্ৰ লাভজনক তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ বাহিৰে ভিতৰে নিয়োজিত হৈ থকা শ্ৰমিকসকলৰ ইউনিয়ন অইল ডিলিং এণ্ড প্ৰডাকশ্যন ৱাৰ্কাৰ্ছ ইউনিয়নৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ বাৰ্ষিক সাধাৰণ সভা দুলীয়াজানৰ বিহুতলীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ইফালেদি ইউনিয়নখনৰ কৰ্মকৰ্তাসকলে অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ মাজতে প্ৰতিষ্ঠানটোৱে শ্ৰমিকসকলৰ কৰ্মৰ বিনিময়ত প্ৰদান কৰিবলগীয়া দৰমহা উপৰিও অন্যান্য সা সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ প্ৰতিবাদ জনাই তৈলনগৰীখনৰ মাজমজিয়াত এক বৃহৎ প্ৰতিবাদ সমদল বাহিৰ কৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদ এইকাৰণে কৰা হৈছে আজি কণ্ট্ৰেকচুৱেলত যিখিনি মানে আমাৰ ৱৰ্কাৰ্ছ আছে তেখেতসকলক পৰ্যাপ্ত পৰিমাণে যিখিনি ফেচিলিটি পাব লাগে সেই ফেচিলিটিখিনি আজি তাৰিখত পোৱা নাই। সেইকাৰণে অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি আজি এই সাধাৰণ সভাৰ যোগেদি আমি তেখেতলোকক সোঁৱৰাই দিব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ যে পৰৱৰ্তী সময়ত শ্ৰমিকৰ যিখিনি ন্যায্য প্ৰাপ্য যিখিনি অধিকাৰ সেইখিনি তেখেতসকলে দিবই লাগিব, এইখিনি আমাৰ দাবী। গতিকে আজি এই ৰেলীৰ যোগেদিও তেখেতসকলক আমি পুনৰবাৰ সকীয়াই দিছোঁ আৰু যদি সেইখিনি আমি যিখিনি পাবলগীয়া পৰ্যাপ্ত যিখিনি সা সুবিধাখিনি যদি নাপাওঁ ভৱিষ্যতৰ দিনত আমি ইয়াতকৈও জংগী আন্দোলন গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ইতিমধ্যে আমি ছেম চিমিলাৰ ৰেটটোৰ জৰিয়তে এই কথাখিনি আমি বাৰম্বাৰ তেখেতসকলক উপস্থাপন কৰি আছোঁ, পেপাৰ ৱৰ্কছৰ যোগেদি তেখেতসকলক উপস্থাপন কৰি আছোঁ, কিন্তু অদ্যপৰিমিত আজি তাৰিখলৈকে অইল ইণ্ডিয়া কৰ্তৃপক্ষই আমাক কোনো তেনেধৰণৰ কোনো মানে যোগাত্মক দৃষ্টিভংগীয়ে তেখেতসকলে আমাক সহযোগিতাখিনি দিয়া নাই। গতিকে সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আছে সেই ৰায় ভিত্তিত আমি আমাৰ প্ৰাপ্যখিনি পাবৰ কাৰণে বা সাব্যস্ত কৰিবৰ কাৰণে আমি প্ৰতিবাদ কাৰ্যসূচী লৈ আছোঁ আৰু ভৱিষ্যতৰ দিনতো লৈ থাকিম। প্ৰতিবাদকাৰীৰ দাবী এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতো যদিহে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ প্ৰাপ্য সা সুবিধা প্ৰদান নকৰে ইয়াতকৈ গণতান্ত্ৰিক পদ্ধতিৰে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বাধ্য হ'ব বুলি সকিয়নি প্ৰদান কৰিছে। আমাৰ আজি জেনেৰেল মিটিং আছে, বছৰেকীয়া জেনেৰেল মিটিং, বছৰেকীয়া সাধাৰণ সভা। আমি ইয়াৰ জৰিয়তে আমি প্ৰতি বছৰে এনেকৈ ৰেলী এখন আগবঢ়াওঁ। ইয়াৰ জৰিয়তে আমি আজি অইল ইণ্ডিয়া লিমিটেডক আমি কিছুমান কথা সকীয়াই দিব বিচাৰিছোঁ যে আমাক যি চকুৰে তেখেতসকলে চায়, যি মাহী মাকৰ চকুৰে আমাক চায়, আমাৰ নিজৰ প্ৰাপ্যটো আমি আজিলৈকে পোৱা নাই। 2016ত সুপ্ৰিম কোৰ্টে আমাক ৰায় দিছিলে যে আমাৰ মানুহখিনি ছেম চিমিলাৰ দিব লাগে। অল ইণ্ডিয়া মানুহৰ যি ধৰণে পাৰ্মানেণ্ট ৱৰ্কাৰ্ছখিনি আজি দৰমহা পায়, আজি ফেচিলিটি পায়, আজি আমাৰ ৱৰ্কাৰ্ছ যিমানখিনি আছে এপ্ৰক্স 2200 ল'ৰা আজি কণ্ট্ৰেকচুৱেলত কৰি আছে অনলি ড্ৰিলিং এণ্ড ৱৰ্ক অভাৰ ৰিকৰ্ড। সেই মানুহখিনি আজি পায় কি? একো মেডিকেল ফেচিলিটি নাই, ভাল EPF কাটিবলৈ একো নাই, ভাল PP দিবলৈ একো নাই। এই গোটেইখিনি যেতিয়া নেকি অল ইণ্ডিয়া লিমিটেড আজি ইয়াৰ মেইন প্ৰিন্সিপাল বডি আছে অল ইণ্ডিয়া লিমিটেড, তেখেতসকলে এইখিনি পৰ্যবেক্ষণ কৰিব লাগে। আমি অল ইণ্ডিয়া লিমিটেডৰ তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু আমি এনেকুৱা ধৰণৰ প্ৰতিবাদ আমি আৰু কৰি যাম। এতিয়া আমি 2016ৰ যিখন সুপ্ৰিম কোৰ্টে ৰায় দিছিলে তাৰ আমি ডেপুটি CLCৰ লগত আমাৰ 1 বছৰ 2 বছৰ হ'বলৈ হ'ল। এতিয়া আমাক ইমান লেংদি কৰি গৈ আছে আৰু যোৱাকালি পৰহি আমাক অল ইণ্ডিয়া লিমিটেডে কৈছে যে এইখন ছেম চিমিলাৰ আমি হ'বলৈ নিদিওঁ। ইয়াত গভৰ্ণমেণ্টে দিয়া বস্তুটো তেখেতসকলে কি ধৰণে আমাক নিদো বুলি কৈছে আৰু তেনেকুৱা ধৰণৰ কি ধৰণে আমাক সুখন নীতি চলাইছে। আমি এনেকুৱা ধৰণে যদি তেখেতসকলে কৰি যায় আমি বাৰম্বাৰ এনেকুৱা ধৰণৰ আৰু আন্দোলন কৰি যাম। ইয়াতকৈ বেছি জংকী আন্দোলন কৰিম বুলি আমি আপোনালোকৰ থ্ৰু দি আমি সমগ্ৰ ৰাইজকো জনাইছোঁ, আজি অল ইণ্ডিয়া লিমিটেডকো জনাইছোঁ। এই ভাষাৰে মই অইল ইণ্ডিয়া প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়ন Dex Report, Public News Time.